নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম 8 আৰু ষ্টুডিঅ'ত মই খৰদ গায়ন আৰু লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম 8 বিগ ব্ৰেকিং মুখ্যমন্ত্ৰীৰ সৈতে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিবৰ কাৰণে ফেচবুক মন্তব্য কৰিছিলে আৰু তাৰ পাছত এতিয়া বিধায়ক কমলাক্ষ পুৰকাষ্টই মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লোৱা লোকসকলৰ লিংক আছে পাকিস্তানৰ সৈতে পাকিস্তান বাংলাদেশৰ পৰা সহায় কৰিছে মুখ্যমন্ত্ৰীৰ সৈতে ভাবুকি দিয়া সেই লোকসকলক আৰু এই মন্তব্য কৰিছে বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টে বিজেপিৰ বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে জনাবলৈ চেষ্টা কৰিছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম 8 বিগ ব্ৰেকিং মুখ্যমন্ত্ৰীক ভাবুকি দিয়া সকলৰ লিংক আছে পাকিস্তানৰ সৈতে পাকিস্তানৰ বাংলাদেশৰ পৰা সহায় পাই আছে সেই সকলে মুখ্যমন্ত্ৰীৰ হত্যাৰ ভাবুকি কোনো পধ্যেই সহ্য কৰা নহব সেই সকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ভাৰতবৰ্ষক শেষ কৰি দিয়ে সেই সকল মানুহৰ লক্ষ্য আৰু এই মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ বিধায়ক কমলাক্ষ পুৰকাষ্টই আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কমলাক্ষদেৱ পুৰকাষ্টই বিজেপিৰ বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টই এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুবাৰকৈ হত্যাৰ ভাবুকি দিছিলে কমেন্ট যোগে দুগৰাকীকৈ লোকে আৰু তাৰ পাছত এতিয়া মুখ খুলিছে বিজেপিৰ বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টই তেখেতে কৈছে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া সকলৰ লিংক আছে পাকিস্তানৰ সৈতে পাকিস্তানৰ বাংলাদেশৰ নিষিদ্ধ সংগঠনে সহায় কৰি আহিছে এই সকল লোকক এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ কৈছে মুখ্যমন্ত্ৰী হত্যাৰ ভাবুকি দিয়া কোনো পধ্যেই সহ্য কৰা নহব এই সকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 15 আগষ্টৰ পৰা বিগত একেদিনত দুটাকৈ হত্যাৰ ভাবুকি আহিছে আৰু তাৰ পাছত এতিয়া বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কমলাক্ষদেৱ পুৰকাষ্টই তেখেতে কৈছে যে মুখ্যমন্ত্ৰীক এনেধৰণৰ ভাবুকি দিয়া এইসমূহ কথা কোনো ধৰণে মানি লোৱা নহয় মুখ্যমন্ত্ৰীক ভাবুকি দিয়া সকলৰ লিংক আছে পাকিস্তানৰ সৈতে বাংলাদেশৰ সৈতে লিংক আছে বাংলাদেশ পাকিস্তানৰ সহায় পাই আছে সেই সকল লোকে আৰু সেই সকলক সহায় কৰিছে বাংলাদেশ পাকিস্তানৰ নিষিদ্ধ সংগঠনে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টক যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুদিনত দুটাকৈ ভাবুকি আহিছিলে 1 লাখ আৰু 2 লাখ টকা দিলে মুখ্যমন্ত্ৰী গৰাকীক হত্যাৰ ভাবুকি দিছিলে দুজন লোকে আৰু আজিও এজনৰ সন্ধান চলাই আছে আৰক্ষীয়ে আৰু তাৰ মাজতে এতিয়া কমলাক্ষদেৱ পুৰকাষ্টই বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পাকিস্তান বাংলাদেশৰ নিষিদ্ধ সংগঠনৰ সৈতে লিংক আছে বুলি মন্তব্য কৰিছে এই সকল লোকৰ আৰু সেই লোকসকলে সহায় কৰি আহিছে অসমত এই ভাবুকি দিয়া লোকসকলক আৰু ভাৰতবৰ্ষক শেষ কৰি দিয়া সেই সকল মানুহৰ মানসিকতা বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টই সমান্তৰালকৈ কৈছে যিসকলে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি আহিছে সেই সকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব মুহূৰ্তৰ আমি ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টই এক বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীলৈ কমেন্ট যোগে হত্যাৰ ভাবুকি অহাৰ পিছতে এতিয়া সকলো মন্ত্ৰী বিধায়ক জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে বিজেপিৰ বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টই মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া সকলৰ লিংক আছে পাকিস্তান বাংলাদেশৰ সৈতে পাকিস্তানৰ বাংলাদেশৰ নিষিদ্ধ সংগঠনে সহায় কৰি আহিছে এই সকল লোকক আৰু সেই কাৰণে ইমান সাহস পাইছে এই লোকসকলে আৰু পাকিস্তান বাংলাদেশৰ নিষিদ্ধ সংগঠনে সহায় কৰি আহিছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তৰে খবৰ জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ পিছতে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক কমলাক্ষদেৱ পুৰকাষ্টই তেখেতে কৈছে
মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ যিসকলে ভাবুকি দিছে সেইসকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এইসকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু পাকিস্তান বাংলাদেশৰ সৈতে লিংক আছে এই লোকসকলৰ আৰু সেইকাৰণে এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষখন শেষ কৰি দিয়াই তেখেতলোকৰ এক মানসিকতা বুলি কৈছে সমান্তৰালকৈ কৈছে পাকিস্তান বাংলাদেশৰ পৰা এইসকলে সহায় পাই আছে আৰু যিসকলে মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি দিছে সেইসকল পাকিস্তানৰ নিষিদ্ধ সংগঠনৰ সৈতে লিংক আছে এই সন্দৰ্ভত কমলেশ্বৰে পুৰকাইছে কি কৈছিল আমি শুনাই ল'ব বিচাৰিছোঁ পাকিস্তানৰ পৰা পাই আছে আৰু পাকিস্তান বাংলাদেশ বা এইখিনি যিখিনি ইছলামিক যিখিনি ফাণ্ডামেণ্টেলিষ্ট যিখিনি অৰ্গেনাইজেশ্যন আছে ISI এইবোৰৰ পৰা ইহঁতৰ মানে যদিও মই ভাবোঁ যে চেইন চিষ্টেমটো চেইন চিষ্টেম আৰু পাকিস্তানৰ লগত চিষ্টেমটো চেইন চিষ্টেম ISIৰ লগত চিষ্টেমটো চেইন চিষ্টেম আৰু সিহঁতৰ কিন্তু এটাই মেণ্টেলিটি ভাৰতবৰ্ষখন আমি হেক কৰি দিব লাগে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিখন হেক কৰি দিব লাগে যদি এনেকুৱা যদি অপেনলি কথাবিলাক কৈ থাকে তেনেহ'লে ক'ত কি হ'ব আৰু ভাৰতত থকা ভাৰতীয় মূলৰ মানুহ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি যিখিনি মানুহৰ যিখিনি হেৰিয়া আছে তাৰ বেদনা আছে এইখিনি মানুহে এইখিনি কথা নক'ব সমালোচনা কৰিব মুখ্যমন্ত্ৰীৰ সমালোচনা কৰিব পাৰিব প্ৰধানমন্ত্ৰীৰ সমালোচনা কৰিব পাৰিব প্ৰধানমন্ত্ৰীয়ে এই কামটো ভাল কৰা নাই মুখ্যমন্ত্ৰীয়ে এই কামটো ভাল কৰা নাই মুখ্যমন্ত্ৰীয়ে নিজৰ ইণ্টাৰেষ্টটো এই কাম কৰিছে সেইবোৰ কথাবিলাক কৈ ক'ব পাৰিব কিন্তু মুখ্যমন্ত্ৰীক পেলাম মুখ্যমন্ত্ৰী গালিগালাজ কৰা এই যিখিনি কথাবাৰ্তা এই কথাবাৰ্তাত ভাৰতবৰ্ষত আমি অসমত নচলিব তাৰ কাৰণে যি কৰিব লগা আছে মই ভাবোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে এইখিনি কাম কৰিব আৰু কথাটো হৈছে কি আপোনালোকে জানে যে এই যিবোৰ মানুহ আছে সিহঁতে কি কৈছিলে যে কাশ্মীৰৰ লালচকত তিৰংগা পতাকা উত্তোলন কৰিব নিদিব আজিতো তিৰংগা পতাকা উত্তোলন হৈ আছে আৰু কি ক'ব ইয়াতে বন্দে মাতৰম নকয় ইয়াতে ভাৰত মাতা কি জয় নকয় হা ভাৰত মাতাৰ ই ভাৰতত থাকি কেনে ভাৰতৰ অনিষ্টৰ কাৰণে সদায় চিন্তা কৰি থাকে সিহঁতে চিফ মিনিষ্টাৰৰ ক্ষেত্ৰত থোৰাই ভাল কথাই ক'ব আৰু সেইকাৰণে মই ভাবোঁ যে আজিৰ দিনত যিখিনি মানুহ আছে সেইখিনি মানুহৰ সিহঁতৰ মানসিকতাটো হৈছে যে ভাৰতবৰ্ষটোৰ আগ্ৰাসন কৰা ভাৰতবৰ্ষটো নাইকিয়া কৰা আৰু ভাৰতবৰ্ষৰ সংস্কৃতি সভ্যতাটো ধ্বংস কৰা এইটো কাৰণে মইতো মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ কৰিম এই যিবোৰ মানুহ আছে ভাৰতবৰ্ষৰ অখণ্ডতা ভাৰতবৰ্ষক বিনষ্ট কৰাৰ কাৰণে ভাৰতবৰ্ষৰ সংস্কৃতি শেষ কৰাৰ কাৰণে আৰু মই ভাবোঁ যে আমি যিখিনি ভাৰতীয় আছোঁ বা বিশেষকৈ হিন্দু যিখিনি আছোঁ আমি বেলেগ দেশত যাবলৈ আমাৰ কোনো আৰু চান্স নাই এই ভাৰতবৰ্ষ থাকিব লাগিব এই ভাৰতবৰ্ষখন যদি কোনোবা বেয়া কৰিব বিচাৰে তাৰ কাৰণতে কঠোৰ হ'ব লাগিব মই ভাবোঁ আমাৰ প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী আমাৰ চৰকাৰ এই ক্ষেত্ৰত কঠোৰ আৰু আগন্তুক দিনত যদি এনেকুৱা হয় তাত আইনত্ব ব্যৱস্থা লোৱা হৈছে আৰু যাতে কঠোৰ ব্যৱস্থা লোৱা হয় যাতে আৰু ভাৰতবৰ্ষত থাকি কেনে ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰীৰ এগেইনষ্টত সমালোচনা কৰক আৰু মোৰ এগেইনষ্টত সমালোচনা কৰক মই ক'ব লাগে একো নাই কিন্তু পেলাম কৰি দিম গালি গালাজ কৰা এইবোৰো নচলিব ভাৰতবৰ্ষত এতিয়া আৰু সেইটো কাৰণে মই ভাবোঁ যে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম বাৰু বস্তুটো লৈ আৰু নিশ্চয় আমি এইটো লৈ যাতে আগন্তুক দিন যাতে এই যিবোৰ মানুহ আছে এণ্টি ছ'চিয়েল মানুহ যিখিনি আছে যিখিনি ভাৰতবৰ্ষৰ উন্নতি হ'লে যিখিনি মানুহে বেয়া পায় যিখিনি ভাৰতবৰ্ষৰ পতাকা অৰ্থাৎ 15 আগষ্টত ভাৰত মাতা কি জয় নকয় বন্দে মাতৰম নকয় সেইখিনি মানুহ প্ৰতিহত কৰিব লাগিব কিন্তু পাকিস্তানৰ পৰা পাই আছে আৰু পাকিস্তান বাংলাদেশ বা এইখিনি যিখিনি ইছলামিক যিখিনি ফাণ্ডামেণ্টেলিষ্ট যিখিনি অৰ্গেনাইজেশ্যন আছে ISI এইবোৰৰ পৰা ইহঁতৰ মানে যদিও মই ভাবোঁ যে চেঞ্জ